মৰমত ছাত্ৰ ছাত্ৰীসকল ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ গণিত কিতাপৰ যিটো 5 নম্বৰ অধ্যায় আছে সমান্তৰাল ৰেখা আৰু ছেদক। এতিয়া এই পাঠটো মই আজি তোমালোকৰ লগত 5.1 আৰু 5.2 আজি আলোচনা কৰিম। এতিয়া ইয়াত দিছে চাওঁ আমি তোমালোকে আগৰ শ্ৰেণীত ৰেখা কোণৰ ধাৰণা পাই আহিছা। এতিয়া তলৰ চিত্ৰবোৰ মন কৰা চিত্ৰবোৰত দেখা কোণবোৰ সমকোণ সূক্ষ্মকোণ আৰু স্থূলকোণ হিচাপে চিনাক্ত কৰা। এতিয়া সমকোণ আমি ক্লাছ 6ত পাই আহিছিলোঁ 90 ডিগ্ৰী কোণক সমকোণ বোলে। সূক্ষ্মকোণ 90 ডিগ্ৰীতকৈ সৰু কোণক সূক্ষ্মকোণ বোলে। স্থূলকোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক স্থূলকোণ বোলে। এতিয়া আমি ছবিকেইটা যদি চাওঁ, এইটো এটা ছবি, ইয়াত যিটো কোণ হ'ব সেইটো 90 ডিগ্ৰী কোণ হ'ব, এইটো সমকোণ হ'ব। তাৰপিছত এইকেইটা হ'ব সূক্ষ্মকোণ হ'ব, এইটো 90 ডিগ্ৰীতকৈ সৰু, এইটো 90 ডিগ্ৰীতকৈ সৰু হ'ব, সূক্ষ্মকোণ হ'ব। এই ভি আখৰটোত থকা কোণটো চাওঁ, এইটো এই এংগলটো কি হ'ব? সূক্ষ্মকোণ হ'ব। এইটো সূক্ষ্মকোণ হ'ব, এইটো সূক্ষ্মকোণ হ'ব। তেনেকৈ যদি আমি ঘৰটো ছবি চাওঁ, এই যিটো কোণটো হ'ব এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ, এইটো হ'ব স্থূলকোণ হ'ব, কিন্তু এই কোণটো আমাৰ কি হ'ব? সূক্ষ্মকোণ হ'ব এইটো। তেনেকৈ এই দুটা সূক্ষ্মকোণ হ'ব, এইটো সমকোণ হ'ব। এই এন আখৰটোত এইকেইটা কি হ'ব? এইটো সূক্ষ্মকোণ হ'ব, এইটো সূক্ষ্মকোণ হ'ব। এই চকীখনত যদি আমি কোণটো চাওঁ, ইয়াত যিটো কোণ হ'ব, ইয়াত যিটো কোণ বনিছে এইটোৰ পৰা এইটো হ'ব সমকোণ। তোমালোকে ইতিমধ্যে সমকোণ আৰু সূক্ষ্মকোণ স্থূলকোণ পাই আহিছা, গতিকে ইয়াত তোমালোকে কোণবোৰ নিজে চিনাক্ত কৰিবা। মই তথাপি ইয়াত দেখাই দিছোঁ কোনকেইটা কোণ সমকোণ হ'ব পাৰে, কোনকেইটা কোণ সূক্ষ্মকোণ হ'ব পাৰে। ইয়াত থকা কোণটো হ'ব সমকোণ, তেনেকৈ এইটো কোণ সমকোণ হ'ব। এতিয়া চাওঁ আমি তলৰ 5.2 চিত্ৰলৈ মন কৰা চিত্ৰবোৰৰ পৰা ৰেখা, ৰশ্মি, ৰেখাখণ্ড, সমকোণ, সূক্ষ্মকোণ, স্থূলকোণ আৰু প্ৰবৃদ্ধকোণ চিনাক্ত কৰা। এতিয়া আমি ক্লাছ 6ত পঢ়ি আহিছিলোঁ ৰেখা, ৰশ্মি, ৰেখাখণ্ড, সমকোণ, সূক্ষ্মকোণ, স্থূলকোণ আৰু প্ৰবৃদ্ধকোণ। প্ৰবৃদ্ধকোণ মানে হৈছে ৰিফ্লেক্স এংগল, যিটো 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। এতিয়া প্ৰথম ছবিটো চাওঁ আমি, এই নম্বৰটো এইটো হৈছে এডাল হ'ব ৰেখা হ'ব, এইডালৰ চিত্ৰটো ৰেখা হ'ব। ইয়াত দুইমূৰে বহাই দিছে, গতিকে এইটো ৰেখা হ'ব। ইয়াতো চাওঁ আমি বি নম্বৰ চিত্ৰটো, এইটোও ৰেখা হ'ব, দুইমূৰে বহাই দিছে। ইয়াত কিন্তু দেখিছোঁ আমি অকল এটা ফালে বহাই দিছে, গতিকে এইটো কি হ'ব? ৰশ্মি হ'ব। এই চি নম্বৰ চিত্ৰটো ৰশ্মি হ'ব। এতিয়া ডি নম্বৰটো চাওঁ, এইটো হ'ল ৰশ্মি হ'ব। ই নম্বৰটো এইটো ৰশ্মি হ'ব। ইয়াত দেখিছোঁ এই ছবিটো দেখাইছে, এইটো আমাৰ কি হৈছে? এইটো কোণ হৈছে, আৰু এই কোণটো কি হ'ব? সূক্ষ্মকোণ। এতিয়া সমকোণটো আমি মনত পেলাওঁ, সমকোণটো ইংৰাজী এল আখৰৰ নিচিনা হৈছিলে। সমকোণটো এনেকুৱা আছিলে, ইংৰাজী এল আখৰৰ নিচিনা। এতিয়া হয়তো সমকোণ হ'ব, কিন্তু এই ছবিটো দেখিছোঁ কি আমি এলটোতকৈ সৰু হৈছে, গতিকে এইটো কি হ'ব? সূক্ষ্মকোণ। ইয়াত চাওঁ আমি, ইয়াত এই বাহিৰৰ কোণটো হৈছে, এই বাহিৰৰ কোণটো আমাৰ কি হ'ব? এইটো প্ৰবৃদ্ধকোণ হ'ব। এইডাল কি হ'ব? ৰশ্মি। এইটো দেখিছোঁ আমি ইংৰাজী এলটোতকৈ কি হৈছে? এই ছবিটো ডাঙৰ হৈছে এল ছবিটোতকৈ, গতিকে এইটো কি হ'ব? এইটো স্থূলকোণ হ'ব। আমি যে এইটোৰ ছবিত দেখিছোঁ, এইডাল কি হ'ব? ৰেখাখণ্ড। এডাল ৰেখাখণ্ড হ'ব, এডাল ৰেখাখণ্ড হ'ব। গতিকে আমি নামকেইটা লিখিব লাগিব এতিয়া। গতিকে আমি এই নম্বৰ চিত্ৰটো লিখিলোঁ ৰেখা, এডালো ৰেখা, এডাল ৰশ্মি, এডাল ৰশ্মি, এইটো ৰশ্মি হ'ব, এইটো সূক্ষ্মকোণ হ'ব, এইটো হ'ব প্ৰবৃদ্ধকোণ, এডাল ৰশ্মি হ'ব, এইটো স্থূলকোণ হ'ব, এডাল ৰেখাখণ্ড হ'ব, এডালো ৰেখাখণ্ড হ'ব। যদি আমি ইংৰাজীত লিখোঁ, এডাল হ'ব লাইন, এডালো লাইন, এডাল ৰে, এডাল ৰে, এডাল ৰে, এইটোক ক'ব একুৱেট এংগল, এইটো ক'ব ৰিফ্লেক্স এংগল, লাইন ছিগমেণ্ট, অবটিউচ এংগল, লাইন ছিগমেণ্ট, আৰু এডাল হ'ব লাইন ছিগমেণ্ট। এতিয়া আমি চাম কটাকটি কৰা ৰেখা, ইণ্টাৰচেক্টিং লাইন। এতিয়া আমি দুডাল ৰেখা আঁকিছোঁ, এইডাল আমি ৰেখা আঁকিছোঁ, দিছোঁ ইয়াৰ নাম যেনিবা আমি এল ৰেখা দিছোঁ, আৰু এডাল যেনিবা আমি দিছোঁ, এডাল আমি এম ৰেখা আঁকিছোঁ। এই এল আৰু এম ৰেখাডালে এই বিন্দুটোত কটাকটি কৰিছে। আমি এটা বিন্দুৰ নাম দিলোঁ যেনিবা এইটো এ। এতিয়া আমি এই এল আৰু এম ৰেখাডালক আমি কি বুলি ক'ম? কটাকটি কৰা ৰেখা বুলি ক'ম। আৰু যিটো বিন্দুত কাটিছে সেই কটাকটি কৰা বিন্দুটো সিহঁতৰ ছেদবিন্দু বুলি কোৱা হয়। এইটো হ'ল ছেদবিন্দু বুলি কয়। গতিকে বিন্দুটো কিন্তু হ'ব এইটো এ বিন্দুটো কাটিছে, গতিকে এইটো ছেদবিন্দু বুলি কোৱা হ'ব। ধৰি লৈছোঁ আমি আৰু দুডাল ৰেখা আঁকিছোঁ, ইয়াত আমি আৰু দুডাল ৰেখা আঁকিছোঁ। এডাল যেনিবা আমি দিছোঁ এল আৰু এডাল আমি দিছোঁ এম। দুডাল ৰেখা, এডাল এল ৰেখা, এডাল হৈছে এম ৰেখা। এই ৰেখা দুডালক এতিয়া আমি এডাল যেনিবা পি,
পি ৰেখাডালে কাটিছে কোনকেইটা পইণ্টত কাটিছে এইটো এটা পইণ্ট কাটিছে আৰু এইটো এটা পইণ্টত কাটিছে এতিয়া এই পইণ্টকেইটাক কি বুলি ক'ব ছেদবিন্দু ধৰি লৈছোঁ আমি জানিব এইটো নাম দিছোঁ এ আৰু বি এতিয়া ইয়াত তিনিডাল ৰেখা আছে এল এম আৰু পি এই তিনিডালক কটাকটি কৰা ৰেখা বুলি কোৱা হ'ব আৰু সেই এতিয়া পি ৰেখাডালে এল আৰু এম ৰেখাডালক এ আৰু বি বিন্দুত কাটিছে এতিয়া পি ৰেখাডালে এল ৰেখাডালক এ বিন্দুত কাটিছে পি ৰেখাডালে এই এল ৰেখাডালক অকল এ বিন্দুত কাটিছে আকৌ পি ৰেখাডালে এম ৰেখাডালক বি বিন্দুত কাটিছে গতিকে ইহঁতৰ ছেদবিন্দু দুটা হ'ল এ আৰু বি তোমালোকৰ কিতাপত দিছে যেতিয়া দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰে সেই ৰেখাডালক কটাকটি কৰা ৰেখা বোলে আৰু যিটো বিন্দুত কটাকটি কৰে ৰেখাডাললৈ কটাকটি কৰা বিন্দুটোক ছেদবিন্দু বোলে এতিয়া কিতাপত এটা ছবি তোমালোকক দেখাই দিছে ইয়াত ৰেখা দেখাই দিছে এডাল ৰেখা 1 ৰেখা 2 ৰেখা 3 ৰেখা 4 ৰেখা 5 ইয়াত প্ৰথম ৰেখা 1 ডালে ৰেখা 2 4 আৰু 5ক ৰেখা 1 ডালে এডাল ৰেখা 2 ডালক এ বিন্দুত কাটিছে আকৌ ৰেখা 1 ডালে ৰেখা 4 ডালক বি বিন্দুত কাটিছে আৰু ৰেখা 1 ডালে ৰেখা 5 ডালক 5ক চি বিন্দুত কাটিছে গতিকে এইখিনি কটাকটি কৰা ৰেখা ইয়াৰ পিছত আমি শিকিম সন্নিহিত কোণ কোণটো ইংৰাজীত কোৱা হয় এডজাচেণ্ট এংগল ধৰি লৈছোঁ আমি এডাল ৰেখা আছে এডাল ৰেখা এডাল আমি এ বি নাম দিছোঁ এ বি ৰেখাডালৰ পৰা এটা ৰশ্মি ওলাই গৈছে এটা ৰশ্মি ওলাই গৈছে ইয়াত নাম দিছোঁ যেনিবা আমি চি ডি এতিয়া এ বি ৰেখাডালৰ পৰা এটা ৰশ্মি ওলাই গ'ল চি ডিডাল ৰশ্মি হয় এতিয়া ইয়াত দুটা কোণ উৎপন্ন হৈছে এইটো এটা কোণ হৈ গ'ল আৰু এইটো এটা কোণ হৈ গ'ল এতিয়া এই দুইটা কোণ হ'বৰ কাৰণে এই চি ডিডাল লগ লাগিছে আৰু এই চি বিন্দুটো লাগিছে চি বিন্দুটোৱে দুটা কোণ উৎপন্ন হৈছে এটা হৈছে এইটো আমি ক'ব পাৰোঁ এ চি ডি এইটো কোণ বা তোমালোকে ডি চি এ বুলিও ক'ব পাৰা আৰু এইটো কোণটোত আমি কি বুলি ক'ব পাৰোঁ বি চি ডি বা ডি চি বি বুলি ক'ব পাৰোঁ এতিয়া এই দুইটা কোণ হ'বৰ কাৰণে আমাক এই ডি চিডাল লাগিছে চি ডিডাল লাগিছে আৰু এই চি বিন্দুটো লাগিছে গতিকে দুইটা কোণৰ কাৰণে চি বিন্দুটোক কোৱা হ'ব উমৈহতীয়া বিন্দু আৰু এই দুইটা কোণৰ কাৰণে এই চি ডিডালক কোৱা হ'ব উমৈহতীয়া বাহু যদি দুটা কোণৰ কাৰণে এডাল উমৈহতীয়া বাহু আৰু এটা উমৈহতীয়া বিন্দু থাকে তেনেহ'লে কোণকেইটাক সন্নিহিত কোণ বুলি কোৱা হ'ব সন্নিহিত কোণ বা এডজাচেণ্ট এংগল এতিয়া কোনকেইটা কোণ সন্নিহিত কোণ আমি পাইছোঁ আমি এইটো এংগল লিখোঁ এ চি ডি আৰু এইটো কোণ নামটো আমি ক'ম বি চি ডি বুলি ক'ব পাৰোঁ বি চি ডি এইটো কোণ এই দুটা কোণ সন্নিহিত কোণ বা এডজাচেণ্ট এংগল যদি আমি আৰু এটা ছবি আঁকো এনেকৈ এডাল যেনিবা ৰেখা আছে এডাল যেনিবা ৰেখাডালৰ নাম দি দিছিলোঁ আমি পি কিউ ৰেখাৰ পৰা এডাল ৰশ্মি এফালে ওলাই গৈছে ইয়াৰ পৰা আমি নাম দিলোঁ যেনিবা এইটো আৰ এছ এতিয়া আমাৰ দুটা কোণ উৎপন্ন হৈছে এইটো এটা কোণ আৰু এইটো এটা কোণ এতিয়া এই দুটা কোণ উৎপন্ন হ'বৰ কাৰণে আমাক আৰ এছডাল লাগিছে আৰু এই এছ বিন্দুটো লাগিছে কাৰণ এছ বিন্দুটোতে দুটা কোণ উৎপন্ন হৈছে আমি এটা নাম দিছোঁ পি এছ আৰ এই কোণটো বা তোমালোকে আৰ এছ পিও দিব পাৰা কিন্তু এছটো মাজত বহিব লাগিব কাৰণ এছ বিন্দুত কোণটো উৎপন্ন হৈছে আৰু এই কোণটো আমি নাম দিওঁ যেনিবা আৰ এছ কিউ এইটো এটা কি হ'ব সন্নিহিত কোণ হ'ব যদি আমি আৰু এটা ছবি চাওঁ ইয়াত যেনিবা এডালৰ ৰেখা আছে এডাল নাম দিছোঁ আমি এ বি আৰু এডাল আমি ইয়াত দিছোঁ চি ডি আৰু সিহঁতে কটাকটি কৰিছে যেনিবা এই বিন্দুত কাটিছে এতিয়া কি হ'ব এই কোণটোৱে সন্নিহিত কোণ হ'ব কোনকেইটা হ'ব এইটো আমি চি ডি যেনিবা ই দিছোঁ আমি তেনেকৈ এই কোণটোৱে সন্নিহিত কোণ হ'ব এ ই চি এইটো কোণ আৰু বি ই চি এইটো সন্নিহিত কোণ হৈ গ'ল আকৌ ইয়াতো আমি এই দুটা কোণো সন্নিহিত কোণ হ'ব এই কোণটোৱে সন্নিহিত কোণ হ'ব তেনেকৈ এই দুটা কোণো সন্নিহিত কোণ হ'ব গতিকে সন্নিহিত কোণ হ'ব হ'লে কি লাগিব এটা উমৈহতীয়া বিন্দু লাগিব যেনেকৈ আমি দেখাইছিলোঁ এটা উমৈহতীয়া বিন্দু মানে দুইটাতে থাকিব লাগিব বিন্দুটো এতিয়া চি বিন্দুটোৱে দুটা কোণ উৎপন্ন হৈছে এইটোক কয় উমৈহতীয়া বিন্দু আৰু এডাল উমৈহতীয়া বাহু থাকিব লাগিব এইটো এডাল উমৈহতীয়া বাহু থাকিব ইয়াৰ চি ডিডাল হৈছে উমৈহতীয়া বাহু এইটোক কয় সন্নিহিত কোণ আৰু ইয়াৰ পিছত আমি শিকিম বিপৰীত কোণ বিপৰীত কোণটো হৈছে
এইটো ইংৰাজীত কোৱা হয় ভাৰ্টিকেলি অপজিট এংগল। দুডাল ৰেখা আছে, এডাল ৰেখা যেনিবা আমি এ বি লিখিলোঁ আৰু এডাল ৰেখা আমি আঁকিছোঁ চি ডি। চি ডি দুইডাল ৰেখা যেনিবা কাটিছে অ' বিন্দুত কাটিছে। এতিয়া এ বি আৰু চি ডি দুডাল ৰেখা আৰু ৰেখা দুডালে অ' বিন্দুত কটাকটি কৰিছে। এতিয়া ইয়াত চাৰিটা কোণ উৎপন্ন হৈছে, এটা এইটো, দুটা, তিনিটা, চাৰিটা। এতিয়া এই কোণটোৰ বিপৰীতে কোনটো কোণ আছে? এইটো কোণ আছে। গতিকে আমি ক'ম এ অ' চি কোণ এ অ' চি আৰু কোনটো বিপৰীতে আছে? এইটো ক'ম আমি বি অ' ডি। এইকেইটা বিপৰীত কোণ বা বিপৰীত কোণ। আৰু এই কোণটো আমি ক'ম এইটো এ অ' ডি। এ অ' ডি এই কোণটোৰ বিপৰীতে কোনটো কোণ আছে? এইটো কোণ আছে বি অ' চি। এইকেইটা হ'ল বিপৰীত কোণ। আৰু বিপৰীত কোণবোৰ সদায় সমান। বিপৰীত কোণবোৰ সদায় সমান। এতেকে আমি লিখিম এ অ' চি। এ অ' চিৰ লগত কোনটো কোণ সমান হ'ব? বি অ' ডি হ'ব। আকৌ তেনেকৈ এ অ' ডি। এ অ' ডিৰ লগত কোনটো কোণ সমান হ'ব? বি অ' চি। বিপৰীত কোণবোৰ সদায় সমান, গতিকে বিপৰীতে যিকেইটা কোণ থাকিব বিপৰীতে থকা কোণকেইটা কি হ'ব? সমান। যদি আমি আৰু এটা চিত্ৰ লওঁ, এডাল ৰেখা আছে যেনিবা পি কিউ আৰু এডাল ৰেখা আছে যেনিবা এডাল আৰ এছ। সিহঁতে কাটিছে যেনিবা টি বিন্দুত কটাকটি কৰিছে, এইটো টি বিন্দুত কাটিছে। এতিয়া কোনকেইটা কোণ বিপৰীত কোণ হ'ব? এই কোণটোৰ বিপৰীতে কোনটো কোণ আছে? এইটো কোণ আছে। গতিকে এই দুটা কোণ বিপৰীত কোণ, দুইটা কোণ সমান। আমি এইটো কোণৰ নাম দিছোঁ আৰ টি কিউ দিছোঁ। আৰ টি কিউ। এই কোণটো কাৰ লগত সমান হ'ব? এইটোৰ লগত পি টি এছৰ লগত সমান হ'ব। পি টি এছ সমান হৈ গ'ল। আকৌ এইটো এটা বিপৰীত কোণ, এইটোৰ লগত কোনটো বিপৰীত কোণ হ'ব? এইটো তলৰটো হ'ব। গতিকে এই কোণটোৰ নাম দিওঁ আমি আৰ টি পি। আৰ টি পি কাৰ লগত সমান হ'ব? কিউ টি এছ। বিপৰীত কোণবোৰ সদায় সমান। যদি আৰু এটা যদি আমি উদাহৰণ চাওঁ, এইডাল কটাকটি কৰিছে এ বি চি ডি, যেনিবা অ' বিন্দুত কাটিছে। এতিয়া ধৰি লৈছোঁ আমি এইটো কোণ যেনিবা 60 ডিগ্ৰী পালোঁ। যদি আমি জুখি লওঁ 60 ডিগ্ৰী হওঁ, তেতিয়া এই কোণটো 60 ডিগ্ৰী হ'ব। ইয়াৰ বিপৰীতটো কিমান ডিগ্ৰী হ'ব? 60 ডিগ্ৰী হ'ব। তাৰপিছত যদি আমি এইটো জুখি লওঁ 120 ডিগ্ৰী যদি হয়, এই তলৰ কোণটো 120 ডিগ্ৰী হ'ব, কাৰণ বিপৰীত কোণবোৰ সদায় সমান। তাৰপিছত আমি শিকিম ৰৈখিক জুৰীয়া কোণ, লিনিয়াৰ পেয়াৰ অফ এংগল। লিনিয়াৰ পেয়াৰ অফ এংগল হ'বলৈ হ'লে দুটা সন্নিহিত কোণ হ'ব লাগিব। চাইছোঁ আমি এডাল ৰেখা আছে এ বি, ইয়াৰ পৰা এডাল ৰশ্মি ওলাই গৈছে অ' পি ৰশ্মি ওলাই গৈছে। এতিয়া আমি যদি এই কোণকেইটা জুখি চাওঁ, ধৰি লৈছোঁ আমি এতিয়া 60 ডিগ্ৰী পালোঁ জুখি পিনি, আৰু এইটো পালোঁ আমি 120 ডিগ্ৰী পালোঁ। দুইটা কোণ যদি আমি যোগ কৰি চাওঁ, এই এ অ' পি কোণটো কিমান ডিগ্ৰী পালোঁ? 120 ডিগ্ৰী। আৰু বি অ' পি দুইটা কোণ যোগ পালোঁ 60 ডিগ্ৰী। এতিয়া দুইটা কোণ যদি আমি যোগ কৰোঁ, দুইটা কোণ আমি যোগ কৰিম এ অ' পি প্লাছ বি অ' পি, দুইটা কোণ যোগ কৰিম 120 ডিগ্ৰী যোগ 60 ডিগ্ৰী সমান 180 ডিগ্ৰী। যদি এতিয়া আমি সন্নিহিত কোণ পঢ়ি আহিছিলোঁ, এই দুইটা কোণ সন্নিহিত কোণ হ'ব। এ অ' পি আৰু বি অ' পি দুইটা সন্নিহিত কোণ হ'ব। সন্নিহিত কোণ দুটাৰ যোগফল যদি 180 ডিগ্ৰী পাওঁ, তেতিয়াহ'লে কোণ দুটাক আমি কি বুলি ক'ম? কোণ দুটাই ৰৈখিক জুৰীয়া কোণ বুলি ক'ম। যদি 180 ডিগ্ৰী পাওঁ তেতিয়াহে আমি ৰৈখিক জুৰীয়া বুলি ক'ম, নহ'লে আমি নকওঁ। এতিয়া ইয়াতো আমি দেখিছোঁ আৰু এটা ছবি আঁকিছোঁ যেনিবা আমি ধৰি লৈছোঁ আমি এইটো 90 ডিগ্ৰী আঁকিছোঁ, আৰু এইটো যেনিবা আমি 110 ডিগ্ৰী আঁকিছোঁ। 10 ডিগ্ৰী আমি পালোঁ। দুইটা কোণ আমি যদি যোগ কৰি চাওঁ, এইটো কিমান ডিগ্ৰী হ'ব? 200 ডিগ্ৰী হৈ যাব। এতিয়া এই দুটা সন্নিহিত কোণ হৈছে, কিন্তু সিহঁতৰ যোগফল 200 ডিগ্ৰী হৈ গ'ল। গতিকে এইকেইটাক আমি ৰৈখিক জুৰীয়া কোণ বুলি নকওঁ, কাৰণ ৰৈখিক জুৰীয়া কোণ হ'বলৈ হ'লে দুটা সন্নিহিত কোণ হ'ব লাগিব, আৰু সিহঁতৰ যোগফল কিমান ডিগ্ৰী হ'ব লাগিব? 180 ডিগ্ৰী হ'ব লাগিব।
এতিয়া আমি কিতাপত চাওঁ এইটো তোমালোকে কিতাপত দেখাই দিয়া আছে যে ইয়াত দেখিছোঁ আমি 90 ডিগ্ৰী দুটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব এইকেইটাক ক'ব ৰৈখিক জুৰীয়া কোণ 125 ডিগ্ৰী আৰু 55 ডিগ্ৰী দুইটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব এইকেইটাক ৰৈখিক জুৰীয়া কোণ বুলি ক'ব আৰু এইকেইটা দেখিছোঁ এইকেইটাও সন্নিহিত কোণ হৈছে কিন্তু ওচৰা দুইটা সন্নিহিত কোণ 60 আৰু 50 যোগ কৰিলে কিমান হ'ব 110 ডিগ্ৰী হ'ব এইটো 180 ডিগ্ৰী হোৱা নাই গতিকে এইটো ৰৈখিক জুৰীয়া কোণ নহয় এইটো 85 আৰু 110 কৰিলে কিমান হ'ব এইটো 180 ডিগ্ৰী নহ'ব গতিকে এইটো ৰৈখিক জুৰীয়া কোণ নহয় এতিয়া আমি চাওঁ কৰি চাওঁ 5.1 কাষৰ চিত্ৰটোৰ পৰা সন্নিহিত কোণ ৰৈখিক জুৰীয়া কোণ বিপৰীত কোণবোৰ চিনাক্ত কৰা কাষৰ চিত্ৰটোৰ পৰা সন্নিহিত কোণ কোনকেইটা সন্নিহিত কোণ আমি যদি চাওঁ চিত্ৰটো আমি A আৰু B সন্নিহিত কোণ তেনেকৈ B আৰু C সন্নিহিত কোণ C আৰু D সন্নিহিত কোণ আৰু A আৰু D সন্নিহিত কোণ কাৰণ A আৰু B এই দুইটা কোণৰ কাৰণে এটা উমৈহতীয়া বিন্দু আছে আৰু ইয়াত এটা উমৈহতীয়া বাহু আছে তেনেকৈ B আৰু C কাৰণেও এটা উমৈহতীয়া থাকে বিন্দু আৰু বাহু আছে গতিকে A আৰু B সন্নিহিত কোণ B আৰু C হ'ব C আৰু D হ'ব D আৰু A হ'ব কিন্তু C আৰু A সন্নিহিত নহয় তেনেকৈ B আৰু D সন্নিহিত নহয় ৰৈখিক জুৰীয়া কোণ এতিয়া ৰৈখিক জুৰীয়া কোণ উলিয়াবলৈ হ'লে আমি ইয়াৰ যোগফলটো চাব লাগিব আমি যদি A আৰু B যোগ কৰোঁ 180 ডিগ্ৰী হ'ব গতিকে এইকেইটাও ৰৈখিক জুৰীয়া কোণ তেনেকৈ B আৰু C যোগ কৰিলে 180 ডিগ্ৰী হ'ব গতিকে এইকেইটাও ৰৈখিক জুৰীয়া কোণ হ'ব এতিয়া ছবিটো দিয়া আছিলে 1 নম্বৰটো এইটো ইয়াৰ এডজাষ্টেণ্ট এংগল কোনকেইটা সন্নিহিত কোণ হ'ব এই প্ৰথমতে লিখিম A আৰু B A N B A আৰু B কাৰণ A আৰু B টো কেনেকৈ হ'ব ধৰি লৈছোঁ আমি এডাল এনেকৈ আছে Y আৰু এডাল ইয়ালৈকে আছে তলচোৱা যেনিবা নাই তেতিয়াহ'লে কি হ'ব A আৰু B কি হ'ব সন্নিহিত কোণ হ'ব যেনে এডজাষ্টেণ্ট এংগল হ'ব তেনেকৈ আৰু কি হ'ব পাৰে C আৰু D হ'ব পাৰে C আৰু D এতিয়া C আৰু D টো কেনেকৈ হ'ব চাওঁ আমি এডালে যেনিবা ৰেখা আছে আৰু এডাল যেনিবা আমি তললৈ দিছোঁ এতিয়া এই C আৰু D টো সন্নিহিত কোণ হ'ব কাৰণ দুইটা কোণৰ কাৰণে এডাল উমৈহতীয়া বাহু আছে তাৰপিছত B আৰু C হ'ব পাৰে এতিয়া B আৰু C টো কেনেকৈ হ'ব চাওঁ আমি ধৰি লৈছোঁ যেনিবা ৰেখাডাল যাব এডাল X আৰু ইয়াত যেনিবা কাটিছে এইটো লিখা আছে এইটো B এংগল আৰু এইটো C এংগল এতিয়া B আৰু C টো কি হ'ব সন্নিহিত কোণ গতিকে আমি লিখিম B N C B আৰু C তাৰপিছত A আৰু D টো হ'ব A আৰু D টো কেনেকৈ হ'ব একেডালে যেনিবা ৰেখা আছে এডাল X ৰেখা ইয়াৰ পৰা ওলাই গৈছে এইটো Y কে গতিকে এইটো A আৰু D টো কি হ'ব সন্নিহিত কোণ গতিকে আমি ইয়াত লিখিম A আৰু A N D এইকেইটা হ'ব সন্নিহিত কোণ আমি এংগল চিনটো দি দিব পাৰোঁ C আৰু D B C A আৰু D তাৰপিছত চাওঁ আমি পেয়াৰ অফ লিনিয়াৰ এংগলছ এতিয়া ৰৈখিক জুৰীয়া কোণ এতিয়া ৰৈখিক জুৰীয়া কোণ আমি যদি চাওঁ আমি ইয়াত যদি আমি A আৰু B যোগ কৰোঁ দুইটা 180 ডিগ্ৰী হ'ব A আৰু B হ'ব ৰৈখিক জুৰীয়া কোণ A N B A আৰু B ৰৈখিক জুৰীয়া কোণ তেনেকৈ C আৰু D হ'ব দুইটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাম C N এংগল D C N D তেনেকৈ হ'ব B আৰু C হ'ব B আৰু C হ'ব আৰু A আৰু D হ'ব B N C A N D B আৰু C A আৰু D গোটেইকেইটাৰ কি হ'ব ৰৈখিক জুৰীয়া কোণ কাৰণ গোটেইকেইটা আমি যোগ কৰিলে এই B আৰু C যোগ কৰিলে আমি 180 ডিগ্ৰী পাম A আৰু B যোগ কৰিলে 180 ডিগ্ৰী পাম গতিকে এইকেইটা ৰৈখিক জুৰীয়া কোণ তাৰপিছত কৈছে আমাক ভাৰ্টিকেলি অপজিট এংগল বিপৰীত কোণ এই ছবিটোত কোনকেইটা বিপৰীত কোণ আছে ইয়াত চাওঁ B ৰ অপজিটে কোণটো আছে D ইয়াত লিখিম B N D B আৰু B ৰ অপজিটে কোণটো আছে D এংগল আছে আকৌ C ৰ অপজিটে কোণটো আছে A ইয়াত লিখিম আমি C N এংগল A এইকেইটা অপজিট এংগল গতিকে আমি চিনাক্ত কৰিলোঁ আকৌ দিয়া আছে আমাক A নম্বৰটোত যদি A = 65 ডিগ্ৰী হয় তেন্তে এংগল B = কিমান হ'ব আৰু এংগল C = কিমান হ'ব এংগল D = কিমান হ'ব সুধিছে আমাক এংগল A = 65 ডিগ্ৰী দিয়া আছে এতিয়া এই এংগল A টো 65 ডিগ্ৰী দিয়া আছে তেতিয়াহ'লে B এংগল C এংগল D কিমান হ'ব সুধিছে এতিয়া আমি ভাৰ্টিকেলি অপজিট এংগল পঢ়ি আহিছিলোঁ যদি A এংগলটো 65 ডিগ্ৰী হয় ইয়াৰ অপজিটে কোনটো এংগল আছে C এংগল আছে গতিকে এই দুইটা সমান হ'ব A আৰু C সমান গতিকে
এইটো যদি 65 ডিগ্ৰী হয় এইটো কিমান ডিগ্ৰী হ'ব 65 ডিগ্ৰী হ'ব তাৰমানে আমি লিখিম এংগল C is equal to এংগল A ইয়াত লিখিম ভাৰ্টিকেলি অপজিট এংগল ভাৰ্টিকেলি অপজিট এংগল এতিয়া C এংগলটো A এংগলটো কিমান দিয়া আছিলে 65 গতিকে C এংগলটো কিমান ডিগ্ৰী হ'ব 65 আমি C এংগলটো পাই গ'লোঁ তাৰপিছত আমি ছবিটো আকৌ মনত পেলাম নহয় ছবিটো আমাৰ আছিলে এনেকুৱা এইটো আছিলে y এডাল আছিলে x তাৰপিছত এইটো b আছিলে এতিয়া আমি a টো পাই গ'লোঁ 65 আৰু a টো পাই গ'লোঁ কিমান ডিগ্ৰী আছিলে আমি 65 কাৰণ c টো আমি 65 পালোঁ এইটো c আছিলে আৰু এইটো আছিলে d এতিয়া চোৱা আমি ৰৈখিক জুৰীয়া কোণ পঢ়িছিলোঁ b আৰু 65 ডিগ্ৰী দুইটা প্লাছ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব কাৰণ এইকেইটা ৰৈখিক জুৰীয়া কোণ আছিলে এতিয়া ধৰি লৈছোঁ আমি ছবিটো আকৌ এনেকৈ পাতি দিছোঁ আমি এইটো 65 আৰু এইটো আছিলে b এই দুইটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী কাৰণ ৰৈখিক জুৰীয়া কোণ আছিলে আমি আকৌ পাতিম এগেইন এংগল b plus 65 degree is equal to 180 degree ইয়াত লিখিব লাগিব linear pair of angles linear pair of angle এতিয়া b কোণটো কিমান হ'ব এই 65 ডিগ্ৰীটো আমি ইফালে বিয়োগ কৰি দিম 180 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী যোগ কৰিলে কিমান হ'ব এইটো হ'ব 115 ডিগ্ৰী যদি আমি বিয়োগ কৰি দিওঁ 115 ডিগ্ৰী হ'ব 10 5 লাগিল 5 7 লাগিলে 115 ডিগ্ৰী এতিয়া আমি বি কোণটো পাই গ'লোঁ বি কোণটো কিমান ডিগ্ৰী পালোঁ 115 ডিগ্ৰী পালোঁ এই বি কোণটো আমি কিমান পালোঁ 115 ডিগ্ৰী এতিয়া বি কোণটোৰ অপজিটে কোনটো কোণ আছিলে ডি দুইটা অপজিট এংগলকেইটা সমান ভাৰ্টিকেলি অপজিট এংগলকেইটা সমান যদি এইটো 115 ডিগ্ৰী হয় ইয়াত ডি কোণটো কিমান ডিগ্ৰী হ'ব 115 ডিগ্ৰী এতিয়া আমি পাতিম এগেইন এংগল ডি ইজ ইকুৱেল টু এংগল বি ইয়াত লিখিব লাগিব ভাৰ্টিকেলি অপজিট এংগল ভাৰ্টিকেলি অপজিট এংগল এতেকে এংগল ডি যেটো বি ইজ ইকুৱেল টু 115 ডিগ্ৰী গতিকে ডি ইজ ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 115 ডিগ্ৰী আমি গোটেইকেইটা পাই গ'লোঁ এংগল ডিটো আমি উলিয়ালোঁ আকৌ আমাক বি নম্বৰটো সুধিছিলে আমাক বি নম্বৰটো সুধিছিলে যদি বি মান 115 ডিগ্ৰী হয় তেন্তে ডি মান কিমান বি মান যদি 115 ডিগ্ৰী হয় ডি মান কিমান হ'ব বি মান যদি 115 ডিগ্ৰী হয় তেনেকে এংগল ডি মান কিমান হ'ব ডি ইজ ইকুৱেল টু এংগল বি এতেকে এংগল ডি ইজ ইকুৱেল টু 115 ডিগ্ৰী এটো আমি ভাৰ্টিকেলি অপজিট এংগল হয় আমি লিখি দিম এনেকৈ ইয়াৰ পিছত আমি কি লম্ব ৰেখা এখন কাগজ আছে কাগজখন দুভাগ কৰিছে কাগজ দুভাগ কৰিলে এইটো এটা ভাঁজ হৈ গ'ল এতিয়া এই ভাঁজডাল দুডাল ৰেখা হৈছে এতিয়া এই ভাঁজটোকে আকৌ এবাৰ ভাঁজ কৰিছে এই ভাঁজটোকে আকৌ ভাঁজ কৰি দিছে ইয়াত কি হ'ল চাৰিডাল আমি মাজত আঁচ দেখিলোঁ এই দুডাল আছে কটাকটি কৰিছে এতিয়া এই যিডাল কটাকটি কৰা আঁচ এই মাজত যিটো কোণ হৈছে তোমালোকে যদি জোখা এই প্ৰতিটো কোণ 90 ডিগ্ৰী পাবা প্ৰতিটো কোণ কিমান ডিগ্ৰী পাবা 90 ডিগ্ৰী যদি দুডাল ৰেখাই কটাকটি কৰোঁতে যদি এই মাজৰ কোণটো 90 ডিগ্ৰী কোণ হয় গতিকে ৰেখাডালক আমি লম্ব ৰেখা বুলি ক'ম এতিয়া ইয়াত দেখাইছে যে প্ৰতিটো কোণৰ যোগ 90 ডিগ্ৰী হ'ব অৰ্থাৎ সমকোণ পাবা দুডাল ৰেখাই কটাকটি কৰিলে যদি প্ৰতিটো কোণৰ যোগ 90 ডিগ্ৰী পোৱা তেতিয়াহ'লে ৰেখাডালক কি বুলি কোৱা হ'ব পৰস্পৰ লম্ব ৰেখা বুলি কোৱা হ'ব যদি আমি আৰু এডাল ৰেখা এনেকৈ আঁকো আৰু এডাল ৰেখা আমি এনেকৈ আঁকিছোঁ এডাল লিখিছোঁ আমি x ৰেখা আৰু এডাল আমি লিখিছোঁ y ৰেখা এই মাজৰ কোণটো তোমালোকে কটাকটি কৰিলে এইটো 90 ডিগ্ৰী পাবা এই যদি 90 ডিগ্ৰী পাওঁ আমি x আৰু y ৰেখাডালক কি বুলি ক'ম পৰস্পৰ লম্ব ইডালে সিডালৰ ওপৰত পৰস্পৰ লম্ব যদি দুডাল ৰেখাই সিহঁতৰ ছেদৰ বিন্দুত 90 ডিগ্ৰী বা সমকোণৰ সৃষ্টি কৰে তেন্তে ৰেখাডালক পৰস্পৰ লম্ব ৰেখা বুলি কোৱা হ'ব ছেদৰ বিন্দু মানে যিটো কটাকটি কৰা বিন্দুটোত 90 ডিগ্ৰী কোণ যদি উৎপন্ন কৰে আমি ক'ম সিহঁতক পৰস্পৰ লম্ব ৰেখা আৰু পৰস্পৰ লম্ব ৰেখা বুজাবলৈ এই চিনটো দিয়া হয় এই চিনটোৰে বুজোৱা হয় তাৰপিছত আমি পঢ়িম সমান্তৰাল ৰেখা পেৰেলেল লাইন তলৰ চিত্ৰকেইটালৈ মন কৰা কটাকটি কৰা ৰেখাবোৰ সিহঁতৰ ছেদৰ বিন্দুকেইটা চিনাক্ত কৰা ইয়াত এ আৰু বি দুডাল ৰেখা আছে ইয়াতে কোনটো বিন্দুত কাটিছে x বিন্দুত গতিকে সিহঁতৰ ছেদৰ বিন্দু কি মান হ'ব x এতিয়া r আৰু s এই ৰেখাডালে কটাকটি কৰা নাই এতিয়া এই x আৰু y ৰেখা দুডালে z বিন্দুত কটাকটি কৰিছে গতিকে সিহঁতৰ ছেদৰ বিন্দু কিমান হ'ব
জেড হ'ব। তাৰপিছত 4 নম্বৰ চিত্ৰত দিছে ইউ আৰু ভি দুডাল ৰেখা আছে, সিহঁতে কটাকটি নাই কৰা। এতিয়া পি আৰু কিউৰ ৰেখা দুডালে টি বিন্দুত কটাকটি কৰিছে, গতিকে সিহঁতৰ ছেদবিন্দু কিমান হ'ব? টি হ'ব। এতিয়া ই আৰু এফ দুডালে কটাকটি কৰা নাই। এতিয়া প্ৰশ্ন সুধিছে ওপৰৰ চিত্ৰত এনেকুৱা ৰেখাৰ জোৰ আছে নেকি যিবোৰে কটাকটি কৰা নাই? এতিয়া ৰেখাৰ জোৰ আছে যিবোৰে কটাকটি কৰা নাই, এই ইউ আৰু ভি আৰু ই আৰু এফ ৰেখা দুডালে কটাকটি কৰা নাই। গতিকে আমি লিখিব লাগিব ইউ আৰু ভি, তাৰপিছত আৰু কোনটো হ'ব? ই আৰু এফ, এইকেইটা কটাকটি কৰা নাই। তাৰপিছত আমাক সুধিছে এনেকুৱা ৰেখাৰ জোৰ আছে নেকি যাক কোনো দিশত বহাই দিলে কটাকটি কৰিব? এতিয়া চাওঁ আমি এই ইউ আৰু ভি ৰেখাডাল আমি যদি বহাই দিওঁ, এই দিশত যদি বহাই দিওঁ, কোনো দিশত যদি বহাই দিওঁ, এই দিশটোতে আমি বহাই দিলোঁ যেনিবা, ধৰি আমি এইফালে বহাই দিলোঁ। আকৌ এই ভিডালক আমি বহাই দিলোঁ, বহাই দিলে কি হ'ল? সেইটো কটাকটি কৰি দিলে। যদি সেইটো আমি বহাই দিওঁ, কটাকটি কৰি দিলে, এই বিন্দুটো কাটি দিলে। এনেকুৱা ৰেখাৰ জোৰ আছে নেকি যাক বহাই দিলে কটাকটি কৰিব? কোনটো কটাকটি কৰিব? ইউ আৰু ভি। যদি আমি ই আৰু এফটোক আমি বহাই দিওঁ, যদি আমি ইডালক আমি বহাই দিওঁ, এডাল ই আমি বহাই দিলোঁ আৰু এডাল এফক আমি বহাই দিছোঁ, এই বহাই দিলোঁ, সিহঁতে কটাকটি কৰা নাই কিন্তু। গতিকে কটাকটি কৰিব কোনকেইটা হ'ব? ইউ আৰু ভি লিখিব লাগিব। ইউ আৰু ভি সিহঁতে কটাকটি কৰিব। এনেকুৱা ৰেখাৰ জোৰ আছে নেকি যাক বহাই দিলেও কটাকটি নকৰে? গতিকে এইকেইটা কটাকটি কৰা নাই, গতিকে লিখিব লাগিব ই আৰু এফ, এতিয়া কটাকটি কৰা নাই। এতিয়া এইখন হ'ল এটা চিত্ৰ, ইয়াত ক্ৰিকেট খেলৰ এখন ফিল্ড। গতিকে এই যিকেইটা ৰেখা আছে এইডালে আমি বহাই দিলেও আৰু কটাকটি নকৰে, সেইটো সমানকৈ গুচি যাব। এইটো হ'ল ট্ৰেইনৰ লাইনৰ এডাল চিৰি। এই চিৰিটো কি হৈছে, যেতিয়াই হ'ল যিমানেই দীঘল নহওক এইডাল কটাকটি কেতিয়াও নকৰে। এইটো গলপোষ্টৰ খুঁটা দুটা, এই কটাকটি নকৰে। এডাল জখলাৰ এডাল লাইন, গতিকে এইকেইডালো কটাকটি নকৰে। গতিকে যেতিয়াই সিহঁতে এখন সমতলত থকা এযোৰ ৰেখা দুয়ো দিশত বহাই দিলেও কেতিয়াও কটাকটি নকৰে, তেন্তে সেই ৰেখাবোৰক সমান্তৰাল ৰেখা বুলি কোৱা হ'ব। গতিকে এইবোৰক আমি সমান্তৰাল ৰেখা বুলি কৈছোঁ, কাৰণ দুয়ো দিশে বহাই দিলে কেতিয়াও সিহঁতে কটাকটি নকৰে। গতিকে এইকেইডাল হ'ব সমান্তৰাল ৰেখা। তলৰ চিত্ৰত লম্ব ৰেখা সমান্তৰাল ৰেখাবোৰ চিনাক্ত কৰা। এতিয়া আমি যদি চাওঁ এই এ ৰেখাডালৰ লগত চি ৰেখাডাল সমান্তৰাল হ'ব, কাৰণ সেইটো সমানকৈ আছে, এডাল সমান্তৰালকৈ আছে, সিহঁতে বহাই দিলে কেতিয়াও কটাকটি নকৰে, এ আৰু চি। তেনেকৈ চিৰ লগত কোনটো হ'ব? এফটো হ'ব, চিৰ লগত এফটো সমান্তৰাল হ'ব, কাৰণ সিহঁতক বহাই দিলে কেতিয়াও কটাকটি নকৰে। তেতিয়া বি আৰু ডি এই মাজৰ কোণটো তোমালোকে 90 ডিগ্ৰী পাবা। গতিকে বি আৰু ডি পৰস্পৰ লম্ব ৰেখা, বি আৰু ডি। তেনেকৈ ই আৰু ডি এই মাজৰ কোণটো তোমালোকে 90 ডিগ্ৰী পাবা, গতিকে ই আৰু ডিও পৰস্পৰ লম্ব ৰেখা হ'ব। আকৌ তোমালোকে যদি এফ আৰু জি, এই এফ আৰু জি ৰেখাটোক জুখি চোৱা মাজৰ কোণটো, যদি আমি মাজৰ কোণটো জুখি চাওঁ, মাজৰ কোণটো জুখি চালোঁ আমি এইটো 90 ডিগ্ৰী পালোঁ, এইটো আমি 90 ডিগ্ৰী পাম। গতিকে এইকেইটালো আমি পৰস্পৰ লম্ব ৰেখা হ'ব, এফ আৰু জিও পৰস্পৰ লম্ব ৰেখা হ'ব যদি মাজৰ কোণটো 90 ডিগ্ৰী হয়। তেনেকৈ আমাৰ এডাল বি আৰু জেও হ'ব, এই বি ৰেখাডাল এডাল, জে ৰেখাডাল এডাল, গতিকে এইটো 90 ডিগ্ৰী কোণ হ'ব। আই আৰু জে কে এইটো লম্ব ৰেখা হ'ব, এইটো সমকোণ হৈছে। তেনেকৈ আই আৰু এছ আমি যদি জুখি চাওঁ, এইকেইডাল আই আৰু এছ এইকেইটা জুখি চালে আমি কিমান ডিগ্ৰী পাম? 90 ডিগ্ৰী পাম। এইটো আমাৰ কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী হ'ব। গতিকে এইটো এই আই আৰু এছটো কি হ'ব? লম্ব ৰেখা। এতিয়া সমান্তৰাল হ'ব এই ডিডালৰ লগত আইডালৰ সমান্তৰাল, এডাল ডি ৰেখা, এডাল আই জে ৰেখা, এইডাল কি হ'ব? সমান্তৰাল হ'ব। গতিকে আমি লম্ব ৰেখা কি পালোঁ? বি আৰু ডি হ'ব, ই আৰু ডি হ'ব পাৰে, তাৰপিছত এফ আৰু জি হ'ব পাৰে লম্ব ৰেখা, এইচ আৰু আই হ'ব পাৰে লম্ব ৰেখা, জে আৰু কে এই মাজৰ কোণটো 90 ডিগ্ৰী হ'ব, গতিকে লম্ব ৰেখা। বি আৰু জেও হ'ব লম্ব ৰেখা। আমি সমান্তৰাল কি পালোঁ? এ আৰু চি, তেনেকৈ চি আৰু এফ হ'ব। তাৰপিছত এই বি আৰু কেডালো সমান্তৰাল ৰেখা, এডাল বি ৰেখা, এডাল কে ৰেখা, তেনেকৈ বি আৰু ইও সমান্তৰাল ৰেখা হ'ব। এতিয়া লম্ব ৰেখাবোৰ লিখিছোঁ আমি বি আৰু ডি আৰু ই, এফ আৰু জি, জে আৰু কে আৰু আই। আৰু সমান্তৰাল ৰেখা আমি লিখিছোঁ, সমান্তৰাল ৰেখাবোৰ এ আৰু চি, বি আৰু ই, চি আৰু এফ, ডি আৰু জে, এইচ আৰু জি, কে আৰু বি, কে আৰু চি আৰু আই আৰু এফ। ইয়াত কৈছে কি, ইয়াত কেইটা চিত্ৰ দেখাই দিছে। অংকন কৰা ৰেখাকেইডাল কাগজ খিলাৰ উলম্ব আৰু আনুভূমিক ৰেখাকেইডালৰ লগত কেনেকৈ সম্পৰ্কিত? এতিয়া ৰেখাডাল উলম্ব কাষকেইডালৰ সৈতে এডাল ৰেখা হৈছে
উলম্ব কাষ মানে এইটো উলম্বৰ কাষৰ সৈতে কেনেকৈ সম্পৰ্কিত সমান্তৰাল হ'বনে লম্ব তাৰমানে এইডাল এই এডালৰ লম্বৰ কি হৈছে এইটো লম্ব হৈছে গতিকে ইয়াত লম্বটো আমি ইয়াত লিখিব লাগিব লম্ব ৰেখাডাল আনুভূমিক কাষটোৰ সৈতে লম্ব নে সমান্তৰাল এই ৰেখাডাল আনুভূমিক কাষ কোনটো হ'ব এইটো হ'ব তাৰ লগত কি হৈছে সমান্তৰাল হ'ব গতিকে সমান্তৰালটো আমি ইয়াত লিখিব লাগিব ইয়াৰ পিছত কাগজত ভাঁজ কৰি দেখাইছে ইয়াত পি আৰু কিউ দুডাল ৰেখা হৈছে এই পি আৰু কিউ ৰেখাডাল তোমালোকে যদি জুখি চোৱা এই মাজৰ কোণটো 90 ডিগ্ৰী পাবা প্ৰতিটো কোণ মাজৰ 90 ডিগ্ৰী পাবা গতিকে পি আৰু ৰেখাকেইডাল কেনেকৈ সম্পৰ্কিত এতিয়া পি আৰু কিউ এই দুটা ৰেখাল যেতিয়া যদি 90 ডিগ্ৰী কোণ হৈছে মাজৰ কটাকটি কৰা ছেদবিন্দুটোত গতিকে পি আৰু কিউ ৰেখাকেইডাল পৰস্পৰ আমি ইয়াত লিখিব লাগিব লম্ব লিখিব লাগিব তাৰপিছত ইয়াত আকৌ ভাঁজ কৰি দেখাইছে পি আৰু কিউ ৰেখাকেইডালে এডাল পি আৰু কিউৱে হৈছে পি ওপৰত কিউ ৰেখা হৈছে এতিয়া আমি দেখিছোঁ পি আৰু কিউৰ লম্ব ৰেখাবোৰ বাছি উলিওৱা এতিয়া পি ৰেখাডালৰ ওপৰত এডাল ৰেখা আছে আৰু চি এডাল ৰেখা আছে পি ৰেখাডালৰ ওপৰত এডাল পি ৰেখা আছিলে এডাল পি তাৰ ওপৰত এডাল এ ৰেখা এনেকৈ আছে আৰু এডাল চি ৰেখা এনেকৈ আছে গতিকে পি আৰু কিউৰ লম্ব ৰেখাবোৰ বাছি উলিওৱা পি লম্ব ৰেখা কি হ'ব এ আৰু চি হ'ব যেনে কিউ ৰেখাডাল এডাল আছিলে এডাল কিউ ৰেখা আছিলে কিউ ৰেখাডালৰ ওপৰত ডি এডাল এনেকৈ ৰেখা আছে এডাল কিউ ৰেখা এডাল ডি লম্ব হৈ আছে আৰু ইয়াৰ ওপৰত বি লম্ব হৈ আছে গতিকে কিউ ৰেখাডালৰ ওপৰত ডি আৰু বি লম্ব আৰু পি ৰেখাডালৰ ওপৰত এ আৰু চি লম্ব পি আৰু কিউৰ কোনো সমান্তৰাল ৰেখা আছে নেকি পিৰ সমান্তৰাল ৰেখা এডাল হ'ব পাৰে ডিডাল হ'ব পাৰে পিৰ সমান্তৰাল ৰেখা ডি আৰু এই পি ৰেখাডালৰ সমান্তৰাল ডি আৰু বি হ'ব কাৰণ এডাল পিডাল এনেকৈ আছে দীঘল কেনেকৈ পি আছিলে আৰু ডিডাল এনেকৈ আছিলে এডাল ডি আৰু এডাল বি সমান্তৰাল তেনেকৈ এ বি চি ডি কোনো সমান্তৰাল ৰেখা আছেনে বিচাৰি উলিওৱা এ বি চি ডি এডাল বি ৰেখা চি ৰেখা এৰ সমান্তৰাল আন কোনো সমান্তৰাল ৰেখা আছেনে এ বি চি ডি আন কোনো সমান্তৰাল ৰেখা আছেনে বিচাৰি উলিওৱা এৰ সমান্তৰাল কি হ'ব চি হ'ব ডিৰ সমান্তৰাল বি হ'ব তেনেকৈ আমি এইখিনি কৰিব লাগিব কৰি চাওঁ 5.2 দিছে তলৰ ফুটজালিখনৰ তিনিটা বিন্দু সংযোগী অন্ততঃ 4ডাল ৰেখা আঁকা ৰেখাকেইডালৰ প্ৰতিটো বিন্দুৰ ওপৰত লম্ব ৰেখা আঁকিবলৈ চেষ্টা কৰা তিনিটা বিন্দু সংযোগী বুলি কৈছে অন্ততঃ 4ডাল ৰেখা আঁকিব কৈছে গতিকে আমি ইয়াত তিনিটা বিন্দু সংযোগী আমি ৰেখা আঁকিছোঁ যেনিবা এডাল ৰেখা আঁকিছোঁ ইয়াত যেনিবা আমি ৰেখা আঁকিছোঁ এডাল দুডাল ৰেখা হৈ গ'ল তাৰপিছত এডাল ৰেখা আঁকিছোঁ ইয়াত তিনিটা হৈ গ'ল আৰু এডাল আমি ৰেখা আঁকিছোঁ যেনিবা এডাল তিনিটা বিন্দু সংযোগী ৰেখা আঁকিছোঁ প্ৰতিটো বিন্দুৰ পৰা আমাক কি কৈছে লম্ব ৰেখা আঁকিবলৈ চেষ্টা কৰা গতিকে এইটো বিন্দুৰ পৰা লম্ব আমি কেনেকৈ হ'ব পাৰে এনেকৈ হ'ব পাৰে এডাল হ'ব পাৰে ইয়াত হ'ব পাৰে এইটো এনেকৈ দুটা এইটো তিনিটা হৈ গ'ল এইটো প্ৰতিটো বিন্দুৰ পৰা লম্ব হৈ গ'ল ইয়াতো আমি যদি আঁকিছোঁ এনেকৈ তিনিটা এডাল লম্ব ৰেখা এইটো লম্ব হৈ গ'ল যদি আমি এইটো ইয়াৰ পৰা আমি আঁকো লম্ব ৰেখা আমি এনেকৈ আঁকি দিম ইয়াৰ পৰা এইডাল লম্ব হৈছে এইটো ইয়াৰ ওপৰত লম্ব হৈছে প্ৰতিটো বিন্দুৰ ওপৰত লম্ব হৈছে এতিয়া যদি আমি এডাল চাওঁ এডালৰ পৰা আমি আঁকিবলৈ হ'লে এনেকৈ আঁকি দিম এডাল ইয়াৰ ওপৰত লম্ব হ'ব তাৰপিছত ইয়াৰ পৰা এডাল লম্ব হ'ব আকৌ ইয়াৰ পৰা কিন্তু হ'ব এডাল লম্ব হৈ যাব এই তিনিডাল এনেকুৱা লম্ব ৰেখা হৈ যাব তাৰপিছত কৈছে আমাক ওপৰৰ ফুটজালিখনত 5ডাল সৰল ৰেখাৰে এটা একা বেকা পথ আঁকা এতিয়া আন এটা পথ অংকন কৰা যাৰ প্ৰতিটো অংশই প্ৰথম পথটোৰ অনুৰূপ অংশৰ সমান্তৰাল প্ৰতিটো পথৰ ৰেখাকেইডাল এটা বিন্দুত আৰম্ভ হৈ আন এটা বিন্দুত শেষ হ'ব লাগিব প্ৰতিটো পথৰ ৰেখাকেইডাল এটা বিন্দুত আৰম্ভ হৈ আন এটা বিন্দুত শেষ হ'ব লাগিব 5ডাল আমাক সৰল ৰেখাৰে একা বেকা পথ আঁকিবলৈ কৈছে এতিয়া ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম প্ৰথমতে 5ডাল সৰল ৰেখাৰে এটা একা বেকা পথ আঁকি ল'ম 5ডাল সৰল ৰেখা চাওঁ আমি এডাল সৰল ৰেখা তাৰপিছত এডাল দুডাল সৰল ৰেখা তিনিডাল হৈ গ'ল তাৰপিছত এইটো হ'ল 4ডাল আৰু এটা আমি 5ডাল লিখি দিলোঁ এই 5ডাল হৈ গ'ল সৰল ৰেখা এতিয়া এই 5ডাল সৰল ৰেখা চাই পিনি আৰু এটা সমান্তৰালকৈ আৰু এটা পথ আঁকিব লাগে গতিকে আমি আৰু এটা পথ আঁকিছোঁ এনেকৈ এক
2 তাৰপিছত 3 এইটো হৈ গ'ল 4 তাৰপিছত ইয়াত আমি আঁকি দিছোঁ এইটো এটা 5 এইটো এটা পথ আমি একা বেকা পথ আমি অংকন কৰিছোঁ 3 নম্বৰ প্ৰশ্ন দিছে তলৰ চিত্ৰবোৰত সমান্তৰাল ৰেখা আৰু লম্ব ৰেখাবোৰক চিনাক্ত কৰা সমান্তৰাল ৰেখাবোৰক জোৰক এডাল কাঁড় দুডাল কাঁড় সমান্তৰাল ৰেখাৰ জোৰবোৰক এডাল কাঁড় দুডাল কাঁড় আদিৰে আৰু লম্ব ৰেখাবোৰক এইটো চিনেৰে এই চিনটোৱে চিহ্নিত কৰিবলৈ কৈছে এতিয়া প্ৰথম চাওঁ আমি এই ছবিটোত ইয়াৰ সমান্তৰাল ৰেখা এডালে সমান্তৰাল হ'ব তেনেকৈ ইয়াতো এডালে সমান্তৰাল হ'ব তাৰপিছত এই ৰেখাডালে সমান্তৰাল তেনেকৈ এডালে সমান্তৰাল হৈছে সমান্তৰাল ৰেখা আকৌ ইয়াত লম্ব ৰেখাও হৈছে এইটো লম্ব ৰেখা হ'ব এই দুযোৰ লম্ব ৰেখা ইয়াতো এই দুযোৰ লম্ব ৰেখা এই দুডাল এডালে লম্ব ৰেখা এডালে লম্ব ৰেখা আৰু এডাল লম্ব ৰেখা এই ছবিটোত দেখিছোঁ আমি এই ছবিটোত সমান্তৰাল হ'বলৈ হ'লে এডাল আৰু এডাল সমান্তৰাল হ'ব কাৰণ আমি এডাল টানি দিওঁ এনেকুৱা হ'ব আৰু এডাল টানি দিলে কেনেকুৱা হ'ব এনেকুৱা হ'ব এইডাল সমান্তৰাল ৰেখা হ'ব তাৰমানে এডালে সমান্তৰাল হ'ব এইকেইডাল কিন্তু নহয় তাৰপিছত এডালে হ'ব এডালে সমান্তৰাল হ'ব ইয়াত লম্ব ৰেখা নাই এই ছবিটোত চাওঁ আমি এই ছবিটোত এডালে সমান্তৰাল হ'ব আকৌ এডালে সমান্তৰাল হ'ব তাৰপিছত এই ছবিটোত চাওঁ ইয়াত লম্ব ৰেখা এডাল আছে এইটো লম্ব ৰেখা তাৰপিছত এডালে সমান্তৰাল হ'ব আৰু এডালে কি হ'ব সমান্তৰাল হ'ব যদি এডাল হয় এডালে আৰু এডালে সমান্তৰাল হ'ব এই দুডালে সমান্তৰাল হ'ব তাৰপিছত এডাল লম্ব ৰেখা হ'ব এডাল লম্ব ৰেখা হ'ব তাৰপিছত কৈছে স্কেল আৰু ত্ৰিকোণী ব্যৱহাৰ কৰি এক্স ৰেখাৰ সমান্তৰাল হোৱাকৈ এম আৰু এন বিন্দুৰ মাজেৰে যোৱা দুডাল ৰেখা অংকন কৰা এতিয়া এই একডাল এক্স ৰেখা দিয়া আছে এডাল এক্স ৰেখা ইয়াৰ সমান্তৰাল হোৱাকৈ এম আৰু এন বিন্দুৰ মাজেৰে যোৱাকৈ আমি ৰেখা অংকন কৰিব কৈছে এডাল হৈছে ত্ৰিকোণী এই ত্ৰিকোণীডাল আমি প্ৰথমতে ইয়াৰ সমান কৰি লৈছোঁ এম বিন্দুৰ মাজেৰে আমি এডাল ৰেখা আঁকিম এডাল আমি টানিলোঁ এতিয়া এই পিছৰচোৱা আমি স্কেলেৰে আমি লগাই দিছোঁ আমি স্কেলেৰে লগাই দিছোঁ গতিকে এম বিন্দুৰ মাজেৰে এডাল ৰেখা হৈ গ'ল আৰু এডাল ৰেখা আমাৰ তলফালে আঁকিব কৈছে ইয়াতো আমি সমান কৰি লৈছোঁ ত্ৰিকোণীডাল ব্যৱহাৰ কৰি এতিয়া পিছৰচোৱা আমি স্কেলত লগাই দিছোঁ এডালৰ ৰেখা হৈ গ'ল এডালৰ ৰেখা হৈ গ'ল আমি নাম দি দিব পাৰোঁ এডাল পি দি দিলোঁ এডাল কিউ দিলোঁ ইয়াত নাম দিবলৈ কোৱা নাই তথাপি নাম দি দিব পাৰোঁ এক্সৰ সমান্তৰালকৈ এইটো পি আৰু কিউ দুডাল ৰেখা ইয়াত হৈ গ'ল তাৰপিছত কৈছে 5 নম্বৰটো ফুটজালিখনৰ অঁকা ৰেখাখণ্ডবোৰ ভালদৰে লক্ষ্য কৰা এতিয়া প্ৰতিডাল ৰেখা সমান্তৰালকৈ নতুন ৰেখা আঁকিবলৈ চেষ্টা কৰা প্ৰতিডাল ৰেখা সমান্তৰালকৈ নতুন ৰেখা আঁকিবলৈ চেষ্টা কৰা বুলি কৈছে এতিয়া আমি পি ৰেখাৰ সমান্তৰালকৈ এডাল ৰেখা আঁকিম পি ৰেখাৰ সমান্তৰালকৈ আমি এডাল ৰেখা আঁকিলোঁ এডাল পি ৰেখা সমান্তৰালকৈ আঁকিলোঁ এতিয়া কিউ ৰেখা আঁকিবলৈ কিউ ৰেখাডাল আমি এনেকৈ আঁকি দিম এইটো বিন্দুৰ পৰা এইটো বিন্দুৰ লগাই এইটো কিউ ৰেখা পিউ সমান্তৰালকৈ আমি বেলেগ এডাল কিউ সমান্তৰালকৈ বেলেগ এডাল ৰেখা আঁকিছোঁ তাৰপিছত এইটো ইউৰ পৰা সমান্তৰালকৈ আমি এডাল ৰেখা আঁকিছোঁ এইটো ইউ সমান্তৰালকৈ এডাল ৰেখা হৈ গ'ল তাৰপিছত আৰু আমাক কৈছে টি ৰেখাৰ সমান্তৰালকৈ আঁকিবলৈ হ'লে আমি এইটো হ'ব টি ৰেখাৰ সমান্তৰালকৈ তাৰপিছত এডাল পি ৰেখাৰ সমান্তৰালকৈ আমি আঁকিবলৈ হ'লে
এতিয়া হ'ব পি ৰেখাৰ সমান্তৰালকৈ আমি আঁকিব লাগিব তাৰপিছত এছৰ সমান্তৰালকৈ এইটো এছৰ সমান্তৰালকৈ হ'ব এইটো ভি সমান্তৰালকৈ আঁকিবলৈ কৈছে আমাক বি সমান্তৰালকৈ আমি এনেকৈ আঁকিছোঁ এইটো বি সমান্তৰালকৈ ডাব্লিউ সমান্তৰালকৈ কৈছে গতিকে ডাব্লিউ সমান্তৰালকৈ চাওঁ আমি ডাব্লিউ সমান্তৰালকৈ আমি এটা লিখিছোঁ এইটো এক্সৰ সমান্তৰালকৈ কৈছে গতিকে এক্সৰ সমান্তৰালকৈ আমি আঁকিবলৈ হ'লে এইটো এক্সৰ সমান্তৰালকৈ আঁকিছোঁ এতিয়া সুধিছে আমাক সকলো ৰেখাখণ্ডৰ সমান্তৰাল ৰেখা অঁকাটো সহজ আছিলনে এইটো সহজ নাছিল কোনকেইডাল ৰেখাখণ্ডৰ সমান্তৰাল ৰেখা অঁকাৰ ক্ষেত্ৰত সমস্যা হৈছিল এতিয়া কোনকেইডালৰ সমস্যা হৈছিল আমি এই কিউৰ সমান্তৰালকৈ অঁকাৰ সমস্যা হৈছিল তাৰপিছত পিৰ সমান্তৰালকৈ অঁকাৰ সমস্যা হৈছিল কিউ পি তাৰপিছত এছৰো হৈছিলে তাৰপিছত ভি সমান্তৰালকৈ অঁকাত সমস্যা হৈছিলে আৰু ডাব্লিউত হৈছিলে এতিয়া ৰেখাত আগতে আমাৰ অকণমান সমস্যা হৈছিলে তুমি এই সমস্যা কেনেকৈ সমাধান কৰিলা আমি স্কেলৰ লগত সমান্তৰালকৈ আমি মিলাই লৈছোঁ মিলাই লৈ পিনি আমি যেতিয়া আঁকিছোঁ তেতিয়া আমাৰ সমস্যাটো সমাধান হ'ব ইয়াত লিখিব লাগিব যে কি আমি স্কেলৰ সমান্তৰালকৈ আমি ৰেখাডালৰ সমান্তৰালকৈ আমি স্কেলৰ সমান জোখত মিলাই লৈছোঁ গতিকে আমি তেনেকৈ আমি আঁকিবলৈ পাৰিলোঁ